ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে সুখবৰ কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব আন্তঃজিলা সিনিয়ৰ হকী প্ৰতিযোগিতা। সামগ্ৰী সমষ্টিৰ কাৱৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু অসম হকী সন্থাৰ সহযোগত কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আগন্তুক ফেব্ৰুৱাৰী মাহৰ 4, 5 আৰু 6 তাৰিখে আন্তঃজিলা সিনিয়ৰ হকী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। গতিকে সমূহ জিলা হকী দলক উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাই উদ্যোক্তাসকলে অধিক জানিবলৈ যোগাযোগ কৰক 8638876982। পুনৰ জনাইছো ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে সুখবৰ কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব আন্তঃজিলা সিনিয়ৰ হকী প্ৰতিযোগিতা। সামগ্ৰী সমষ্টিৰ কাৱৈমাৰী ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু অসম হকী সন্থাৰ সহযোগত কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আগন্তুক ফেব্ৰুৱাৰী মাহৰ 4, 5 আৰু 6 তাৰিখে আন্তঃজিলা সিনিয়ৰ হকী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। গতিকে সমূহ জিলা হকী দলক উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাই উদ্যোক্তাসকলে এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো। পোনপ্ৰথমে মই আমাৰ সাংবাদিক বন্ধুসকলক আমি নমস্কাৰ জনাইছো। ইয়াত অহাৰ কাৰণে আমি ধন্যবাদ জনাইছো যে আমি আপোনালোকৰ মাধ্যমে গোটেই অসমবাসী হকী খেলুৱৈসকলক আমি এটা বাৰ্তা দিব বিচাৰিছো যে অহা 4, 5 আৰু 6 ফেব্ৰুৱাৰী কাৱৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত অসম হকী সন্থাৰ অধীনত আমি 4, 5 আৰু 6 ফেব্ৰুৱাৰীত সিনিয়ৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট হকী খেলৰ আয়োজন কৰিছোঁ। গতিকে সমূহ জিলা খেলুৱৈ দলক আমাৰ কাৱৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত অনুষ্ঠিত হোৱা খেলখনত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমি সমূহ ৰাইজক এইখন খেল উপভোগ কৰিবৰ কাৰণেও আমি আহ্বান জনাইছোঁ। ইয়াত টিমবোৰ অংশগ্ৰহণ কৰিবলৈ হ'লে কিবা পাৰ্টিচিপেণ্টৰ ফিজ নাই, আমাৰ ইয়াত কোনো পাৰ্টিচিপেণ্টৰ ফিজ নাই। আমি এইটো অসম হকীৰ অধীনত চলাম আৰু এইটো প্ৰতি বছৰে বিভিন্ন জিলাত হৈ থাকে আমাৰ অসম হকীৰ আণ্ডাৰত আৰু এইখন খেলত অসম হকীৰ আণ্ডাৰতে হ'ব আৰু ইয়াত কোনো এক্সট্ৰা কোনো পাৰ্টিচিপেণ্ট কৰিবৰ কাৰণে কোনো খৰচা দিব নালাগে বা আমি টিমসকলক থকা খোৱাৰ ব্যৱস্থাটো আমি কৰি দিম। তেওঁলোকে খালি আহিব আৰু ইয়াত খেল উপভোগ কৰিব। ইয়াত খেলিবলৈ আগতীয়া কিবা যোগাযোগ কৰিব লাগিব নে নাই? হয়, আমাৰ অসম হকীয়ে জনোৱা মতে 4 তাৰিখৰ পৰা যিহেতু খেলখন ষ্টাৰ্ট হ'ব 1 তাৰিখৰ ভিতৰত গোটেইকেইটা টিমে আমাক অৱগত কৰাব লাগিব যে কোন কোন দল আহিব অংশগ্ৰহণ কৰিব। যোগাযোগ নাম্বাৰ আমাৰ আসাম হকী সাইডতে পোৱা যাব। মুখ্য অতিথি হিচাপে কোনোবা থাকিব নেকি? হয়, মুখ্য অতিথি হিচাপে আমাৰ অপেনিং চেৰেমনিত থাকিব আমাৰ বৰহমপুৰ সমষ্টিৰ MLA জিতু গোস্বামী ডাঙৰীয়া আৰু লগতে থাকিব সুৰেশ বৰা ডাঙৰীয়া আমাৰ অপেনিং খেলত উপস্থিত থাকিব আৰু ফাইনেলৰ অতিথি আমি এতিয়ালৈকে হয় চৰকাৰীভাৱে হ'ব, ফ্ৰী হ'ব। ইয়াত কোনো প্ৰদৰ্শনীৰ প্ৰয়োজন নাই, ফ্ৰী চাব পাৰিব। ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া 4 বজালৈকে খেল অনুষ্ঠিত হৈ যাব। গোটেই দিনজোৰা কাৰ্যসূচীৰে 3 দিনীয়া খেল অনুষ্ঠিত হ'ব। যিবিলাক আপোনাৰ হকী প্ৰেমী ৰাইজ আছে এই বৃহত্তম আমি হকী প্ৰেমী ৰাইজ বা খেলপ্ৰেমী ৰাইজক আমি আহ্বান জনাম যে এই 3 দিন আপোনালোক আহক, আমাৰ লগত সহযোগ কৰক, খেল উপভোগ কৰক আৰু আনন্দ। তাৰিখটো আকৌ এবাৰ কৈ দিয়ক। ফেব্ৰুৱাৰী মাহৰ 4, 5 আৰু 6। আৰু স্থানটো কি? কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।